হেল্ল' বন্ধুসকল, চাৰিদিন ফৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, ভাৰতীয় অইল ইণ্ডিয়া কৰ্পোৰেশ্যন লিমিটেড অৰ্থাৎ IOCLৰ পাইপলাইন ডিভিজনত এপ্ৰেণ্টিছৰ কাৰণে 537টা পদ মুকলি কৰিছে। তো এই পদবীকেইটাৰ পুৰা ডিটেইলছ আপোনালোকে এই ভিডিঅ'টোত পাই যাব। যেনে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিবলৈ কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, কোৱালিফিকেশ্যন কিমান লাগিব, এজ লিমিট, চেলাৰী কেনেকুৱা থাকিব, গোটেইখিনি ডিটেইলছ আপোনালোকে ভিডিঅ'টোত পাই যাব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক। আৰু যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে আপোনালোক চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমি সদায় এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকৰ কাৰণে আপলোড কৰি থাকোঁ। তো বন্ধুসকল, ইয়াত আপোনালোকে দেখিবলৈ পাইছে IOCL ৰিক্ৰুটমেণ্ট 2025 ফৰ 537 এপ্ৰেণ্টিছ পোষ্ট। তাৰমানে ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ ফালৰ পৰা এপ্ৰেণ্টিছৰ কাৰণে টোটেল 537টা পোষ্ট মুকলি কৰা হৈছে। আৰু এই পোষ্টকেইটাৰ সম্পূৰ্ণ ডিটেইলছ মই আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাই যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাই থাকক। ইয়াত আপোনালোকে দেখিবলৈ পাইছে এপ্লাই কৰাৰ অন্তিম ডেটটো হ'ল 18/9/2025। তাৰপিছত ইয়াত আপোনালোকে দেখিবলৈ পাব ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড হেজ পাব্লিছড এ জব নোটিফিকেশ্যন ৰিগাৰ্ডিং ৰিক্ৰুটমেণ্ট অফ 530 এপ্ৰেণ্টিছ পোষ্ট ইন পাইপলাইন্স ডিভিজন। ইয়াত লক্ষ্য কৰিবলগীয়া বস্তুটো হ'ল বন্ধুসকল, গোটেইকেইটা পোষ্ট মুকলি কৰা হৈছে ইয়াত এপ্ৰেণ্টিছৰ পাইপলাইন্স ডিভিজনৰ কাৰণে। আৰু অসমতো ইয়াৰ টোটেল 16টা ভেকেঞ্চি আছে, বঙাইগাঁও আৰু গুৱাহাটীত। তাৰপিছত আপোনালোকে দেখিবলৈ পাইছে নেম অফ ট্ৰেডছ, অৰ্থাৎ যি এপ্ৰেণ্টিছৰ পোষ্ট খালী হৈছে সেইবিলাক কোন ধৰণৰ ডিপাৰ্টমেণ্টৰ কাৰণে খালী হৈছে ইয়াত দিয়া আছে। টেকনিচিয়ান এপ্ৰেণ্টাইজ মেকানিকেল, টেকনিচিয়ান এপ্ৰেণ্টাইজ ইলেক্ট্ৰিকেল, টেকনিচিয়ান এপ্ৰেণ্টাইজ টেলিকমিউনিকেশ্যন এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন, ট্ৰেড এপ্ৰেণ্টাইজ এছিষ্টেণ্ট হিউমেন ৰিচোৰ্চ, ট্ৰেড এপ্ৰেণ্টাইজ একাউণ্টেণ্ট, ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণে, য'ত ফ্ৰেছাৰ্ছসকলে এপ্লাই কৰিব পাৰিব। ষ্টিপেণ্ডৰ ক্ষেত্ৰত ইয়াত দিয়া আছে ৰেট অফ ষ্টিপেণ্ড পেয়েবল টু apprentices per month shall be prescribed under Apprentice Act 1916-1973, অৰ্থাৎ 8ৰ পৰা 12,000লৈকে থাকিব পাৰে। তাৰপিছত কোনটো পোষ্টৰ কাৰণে কিমান কোৱালিফিকেশ্যন লাগিব, টেকনিচিয়ান এপ্ৰেণ্টাইজ মেকানিকেলৰ কাৰণে 3 years ডিপ্ল'মা লাগিব, লগতে 12 পাছ কৰা হ'ব লাগিব। কোৱালিফিকেশ্যনখিনি আপোনালোকে দেখিবলৈ পাইছে মেকানিকেল ইঞ্জিনিয়াৰিং, অট'মোবাইল ইঞ্জিনিয়াৰিং এনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন থাকিব লাগিব আপোনালোকৰ। তাৰপিছত টেকনিচিয়ান এপ্ৰেণ্টাইজ ইলেক্ট্ৰিকেল, তাতো 3 years ডিপ্ল'মা লাগিব ইলেক্ট্ৰিকেলৰ ওপৰত, আৰু 12 পাছ হ'ব লাগিব। এনেকুৱা গোটেইখিনি তথ্য আপোনালোকে অফিচিয়েল নটিফিকেশ্যনত পাই যাব কোৱালিফিকেশ্যনৰ বিষয়ে, যিটো মই আপোনালোকক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম। তাৰপিছত দেখিবলৈ পাইছে ডাটা এণ্ট্ৰি অপাৰেটৰ ফ্ৰেছাৰ এপ্ৰেণ্টাইছেছ, ইয়াত মাত্ৰ 12 পাছ হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু একেবাৰে শেষৰটো হ'ল ডমেষ্টিক ডাটা এণ্ট্ৰি অপাৰেটৰ স্কিল চাৰ্টিফিকেট হোল্ডাৰ্ছ, ইয়াতো আপোনালোকে 12 পাছ হ'লে এপ্লাই কৰিব পাৰিব। তাৰপিছত দিয়া আছে হাউ টু এপ্লাই কৰাৰ লিংকটো আপোনালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত পাই যাব। আৰু আপোনালোকে এপ্লাই কৰাৰ লাষ্ট ডেটটো হ'ল 18/9/2025। ইয়াৰ আগত আপোনালোকে এপ্লাই কৰিব লাগিব। ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আপোনালোকে অফিচিয়েল নটিফিকেশ্যনৰ পৰা আৰম্ভ কৰি এপ্লাই কৰাৰ লিংক আৰু সম্পূৰ্ণ ডিটেইলছ পাই যাব। তো এইটো আছিল আজিৰ ভিডিঅ'। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমি সদায় এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ কাৰণে আপলোড কৰি থাকোঁ। ধন্যবাদ।